নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 নৱেম্বৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ নিউজ। এই মুহূৰ্তত জনাই আছো ৰাজ্যত পুনৰ শোকাবহ পথ দুৰ্ঘটনা। মাতৃ পুত্ৰসহ 3 জনৰ তিতাতে মৃত্যু। ফুড ফিগু আৰু আল্ট্ৰাবাছৰ মুখামুখি সংঘৰ্ষ। ৰাজ্যৰ ৰংজুলিৰ দুখিমাপাৰাত এই ভয়ংকৰ দুৰ্ঘটনা। নিহত মীনা ৰাবা, মঞ্জু ৰায় আৰু কীৰ্তি ৰায়। মীনা ৰাবা আৰু কীৰ্তি ৰায় মাতৃ আৰু পুত্ৰ আছিল। তিনিওৰে ঘৰ দুধনৈৰ পদুমপুখুৰী টেকাচুত। তিনিওৰে গড় দুধনৈৰ পদুমপুখুৰী টেকাচুত বুলি জানিব পৰা গৈছে। নিহত মীনা ৰাবা ধৰণগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী আৰু বাছখনৰো কেইবাজনো যাত্ৰী কম বেছি পৰিমাণে আহত হৈছে বুলি জানিব পৰা গৈছে। আমি এই মুহূৰ্তত মিডিল অসমৰ দৰ্শকসকলক পৰিৱেশসমূহ দেখুৱাই আছো, এয়া চাব পাৰে। জানিব পৰা মতে নিহত হৈছে মীনা ৰাবা, মঞ্জু ৰায় আৰু কীৰ্তি ৰায়। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছো সকলোৰ বাবে বিশেষকৈ জানিবলগীয়া খবৰ। নামনিৰ হাউলিৰ ৰাস মহোৎসৱ অনুষ্ঠিত নহয় উপহাৰ কুপনৰ খেল। লটাৰী খেল বাতিলৰ ঘোষণা হাউলি ৰাস উদযাপন সমিতিৰ। এইবেলি হাউলি ৰাস মহোৎসৱ অন্যতম আকৰ্ষণৰ উপহাৰ কুপনৰ খেল আছিল, কিন্তু উপহাৰ খেল বাতিল কৰিলে ৰাস উদযাপন কমিটিয়ে। লটাৰী অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল ৰাজ্য চৰকাৰে আৰু ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আয়োজক সমিতি। লগে লগে লটাৰী খেল স্থগিতৰ ঘোষণা হাউলি ৰাস উদযাপন সমিতিৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো জনোৱাৰ আগতে এটা সুখবৰ দিবলৈ লৈছোঁ। বৰ্তমান যিহেতু শীতকাল আহিছে আৰু এই শীতকালত যদি আপুনি কম দামত, যিটো ধৰি লওক আপুনি বৰ্তমানে 1000 টকা বা 1500 টকা জেকেট তেনেকুৱা ধৰণৰ যদি এমাজন, ফ্লিপকাৰ্ট, মিট্ৰ, মিছৰ পৰা কিনিব বিচাৰে, তেনেহ'লে আপোনালোকে এটা কাম কৰক, ভিডিঅ'ৰ তলত লিংক দিয়া আছে, তাৰ পৰা গৈ আপোনালোকে ক্লিক কৰক আৰু তাৰ পৰা গৈ আপোনালোকে অৰ্ডাৰ কৰক। কম দামত আপুনি ল'ব পাৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। খোৱা পানীৰ সংকটত মহানগৰবাসী। গুৱাহাটীবাসীয়ে 3 দিন নাপাব পানী। গুৱাহাটী মহানগৰীৰ 28টা স্থানত পানী যোগান বন্ধ ঘোষণা কৰিছে গুৱাহাটীৰ জল বৰ্ডৰ। আজিৰ পৰা 17 নৱেম্বৰলৈ বন্ধ থাকিব পানী যোগান। এক জাননীযোগে পানী যোগান বন্ধ ৰখাৰ সিদ্ধান্ত কৰিছে মহানগৰৰ। আমি এই মুহূৰ্তত জনাই আছো কোন কোন স্থানত পানী নাপাব। গুৱাহাটী মহানগৰীৰ অমিননগৰ, চানমাৰী, ৰাজগড়, লাচিত নগৰ, উলুবাৰী, বৰা চাৰ্ভিচ, গুৱাহাটী জু ৰোড, অনিল নগৰ, নবীন নগৰবাসীয়েও নাপাব পানী। ইফালে তৰুণ নগৰ, শ্ৰীনগৰ, ভাস্কৰ নগৰ, MD ৰোড, গীতানগৰ, অম্বিকাকেৰী নগৰ, সুন্দৰপুৰ, মানিক নগৰ, হেংগাৰাবাৰী, স্বৰাজ নগৰ, গুৱাহাটী ডাউন টাউন, বৰমটৰীয়া, ৰামছা হিলবাসীয়েও নাপাব 3 দিন পানী। পানী নাপাব লতাশিল, শিলপুখুৰী, গুৱাহাটী পাণবজাৰ, খাৰগুলিবাসীয়ে। এইসমূহ স্থানত প্ৰায় 28টা স্থানত পানী নাপাব। যদি আপুনি গুৱাহাটীবাসীৰ হয় তেন্তে কমেণ্টত মতামত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। ৰাজপথত বাহন চলাওঁতে অধিক ধন ভৰিবলৈ সাজু হওক আপুনি। নৱবৰ্ষত চৰকাৰৰ ৰাজ্যবাসীলৈ উপহাৰ দিব 3খনকৈ টোল গেট। প্ৰায় সম্পূৰ্ণ হৈ উঠিছে টোল গেট কেইখনৰ নিৰ্মাণৰ কাম কাজ। গুৱাহাটীৰ এই মুহূৰ্তত জনাই আছো দেৰগাঁও, ৰংগামাটি, কলিয়াবৰৰ চুলুং আৰু বিহালীৰ ৰতুৱাত মুকলি কৰা হ'ব টোল গেট। কোন কোন স্থানত এই 3খন টোল গেট সম্পূৰ্ণ হৈ উঠিছে আমি এই মুহূৰ্তত জনাই আছো। দেৰগাঁৱৰ, ৰংগামাটি, কলিয়াবৰৰ চুলুং আৰু বিহালীৰ ৰতুৱাত। ফলৰেনৰ কাম অসম্পূৰ্ণ যদিও মুকলিৰ বাবে সাজু কৰা হৈছে ৰংগামাটিৰ টোল গেট। জানুৱাৰীত এই নতুন টোল গেটত কৰ সংগ্ৰহ কৰাৰ সম্ভাৱনা আছে।
যান বাহনৰ গৰাকীয়ে এই টোল গেটত ভৰিব লাগিব এতিয়াৰ পৰা দনসমূহ, কিয়নো জানুৱাৰীৰ পৰা এই 3খন টোল গেট মুকলি কৰাৰ বেছি সম্ভাৱনা আছে। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে নাবালিকাৰ সৈতে জঘন্য কাণ্ডৰ অপচেষ্টা সন্তোষ সুবেদীৰ। 14 বছৰীয়া নাবালিকা কিশোৰীৰ কুকাণ্ডৰ অপচেষ্টা লম্পট সন্তোষৰ। বাস্কাৰ ভূটান সুঁতিত 2 কন্যা সন্তানৰ পিতৃৰ জঘন্য কাণ্ড। পুনৰ ৰাজ্যত সংঘটিত হৈছে মানৱ সমাজত লজ্জাজনক কৰা ঘটনা। ঘৰত কোনো নথকাৰ সুযোগত নাবালিকাৰে অপকৰ্মৰ চেষ্টা এই সন্তোষৰ। নাবালিকাগৰাকীৰ চিঞৰত পলায়ন অভিযুক্ত লম্পট সন্তোষৰ।